আজি আমি গৈ আছোঁ নগাঁৱলৈ। তাত এটা ৱাটাৰফল আছে, খুব জনপ্ৰিয় ৱাটাৰফল। আৰু একেটা দিন যিহেতু বহুত গৰম দি আছে, সেইকাৰণে আজি অলপ পাহাৰৰ ছাইডলৈ যাওঁ বুলি ভাবিছোঁ। আৰু আহি আমি এটা চাহ বাগান পালোঁ আৰু ইয়াতে অলপ ফটো চটো উঠিলোঁ। আৰু আহি এটা শাল গছৰ বাগান পালোঁ আৰু ইয়াতে অলপ ৰিল চিল বনালোঁ। আৰু তেনেকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে উপভোগ কৰি আমি গৈ আছোঁ। আৰু গৈ মেইন জেগাত যোনটো পাৰ্কিং মেইন প্লেচখিনিলৈ আমি আহি পালোঁ। আৰু তাৰ পাছত ইয়াতে আমি বাইক পাৰ্কিং কৰি ইয়াৰ পৰা অলপ ট্ৰেকিং কৰি যাব লাগে। অলপ মানে বেছি দূৰ, বহুত দূৰ ভিতৰত সোমাই যাব লাগে, 3-4 কিলোমিটাৰমান হ'ব। আমি ইয়াৰ পৰা আৰম্ভ কৰি দিলোঁ। আৰু বহুত ৰিস্ক, কিন্তু মানে শিলবিলাক বহুত পিছল, বৰষুণো পৰিলে সেইকাৰণে মানে অলপ যাবলৈ অসুবিধা হয়। আৰু মানে খুব ধুনীয়া এটা ট্ৰেকিং প্লেচ আছে ইয়াতে। জেগাখিনিৰ নাম হৈছে চম্পাৱতী ৱাটাৰফল বুলি কয়। আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। চাপানলা বুলি কয় লোকেলবিলাকে। তো আপোনালোকে আহিব পাৰে। আমি অলপমান প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব আহিলোঁ, আপোনালোকেও আহিব পাৰে। আৰু এইখনেই হৈছে ৱাটাৰফলটো। এইটো চম্পাৱতী ৱাটাৰফল বুলি কয়। বহুত দূৰ ট্ৰেকিং কৰি আহিব লাগে, কিন্তু আমি এই ৱাটাৰফললৈকে আহিব নোৱাৰিলোঁ, আধাৰ পৰাই গুচি গ'লোঁ। কাৰণ বহুত মানে পিছল আছিল, বৰষুণ দিনত অহাটো অলপ অসুবিধা হয়।